নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। শ্ৰম পৰ্টেলত যি কলেজ সিলেকশ্যন আছে বা ইউনিভাৰ্চিটি সিলেকশ্যন আছে সেয়া আজিৰ পৰা আৰম্ভ হৈছে। 27 তাৰিখৰ পৰা আৰম্ভ হোৱা কথা আছিলে, সেয়া আৰম্ভ হৈছে। আপোনালোকে যি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে সেয়া দি পেলাই পাছৱৰ্ড দি লগ ইন কৰাৰ পিছত এনেকৈ আপোনালোকৰ সন্মুখত ওলাব গোটেই পেজটো। তাৰপৰা দেখিব তললৈ এপ্লাই ইন কলেজ নাও, তাত ক্লিক কৰিব। ক্লিক কৰি দিয়া মাত্ৰকে আপোনালোকৰ সন্মুখত এখন নতুন ইণ্টাৰফেচ আকৌ খোল খাব। ইয়াত আপোনালোকৰ 7টামান ষ্টেজ আছে। প্ৰথম ষ্টেজটো হৈছে ইউনিভাৰ্চিটি সিলেকশ্যন বা কলেজ সিলেকশ্যন। ইয়াৰ পৰা আপোনাৰ ইচ্ছা বা আপুনি যিখনত পঢ়িব বিচাৰে তাৰ আপুনি বাছি ল'ব। ইয়াত সকলো কলেজ বা ইউনিভাৰ্চিটিৰ নাম দিয়া আছে। প্ৰথম কথা হ'ল আপুনি কোন কলেজত পঢ়িব সেইটো ডিপেণ্ড কৰিব ইউনিভাৰ্চিটিখনৰ ওপৰত। ইয়াত ধৰি লওক আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত কলেজবোৰত পঢ়িব বিচাৰিছে, আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটি চুজ কৰিব লাগিব। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজবিলাক এনেকৈ ওলাই পৰিব। ইয়াৰ পৰা আপুনি বাচিব লাগিব। গোটেই কলেজবিলাকৰ নাম ইয়াত এনেকৈ ওলাই পৰিব। আপোনালোকে যিখন কলেজত পঢ়িব বিচাৰে তেনেকৈ আপুনি ল'ব লাগিব। ইয়াত আপোনালোকে চাই ল'ব, এনেকৈ চাব কলেজবিলাকৰ নাম লিখা আছে। ধেমাজি চিটি কলেজ, ধেমাজি কলেজ, যি মন যায় আপুনি ইয়াৰ পৰা চাব পাৰে। নিজৰ ইচ্ছা অনুসৰি আপোনাৰ নিজৰ কলেজখন বা যি কলেজত পঢ়িব বিচাৰিছে আপুনি তাত বাছি পেলাই আপুনি কি কৰিব পাৰে, ল'ব পাৰে। মই আপোনালোকক এই জাষ্ট দেখুৱাবৰ কাৰণে দি লৈছোঁ। তাৰপিছত এতিয়া প্ৰগ্ৰেম লেভেলত আহিলে আপোনালোকৰ বেচেলৰ আণ্ডাৰ গ্ৰেজুৱেট বুলি চুজ কৰিব। তাৰপৰা আহিলে স্কিম টাইপ হৈছে NAP ষ্ট্ৰীম আৰু NAP ডিচিপ্লিন স্পেচিফিক। ষ্ট্ৰীমত চিলেক্ট কৰিলে আপোনালোকৰ প্ৰগ্ৰেম আহে এনেকৈ, প্ৰগ্ৰেমখিনি আহে এনেকৈ বেচেলৰ অফ আৰ্টছ ফেকাল্টি এডুকেশ্যন, বেচেলৰ অফ আৰ্টছ ফেকাল্টি হিউমেনিটিজ ল। তাৰপৰা আহিলে আপোনালোকৰ যদি ডিচিপ্লিনত চুজ কৰোঁ তেতিয়া আপোনালোকৰ এনেকৈ দেখুৱায়। আপোনালোকৰ একেখিনি নেদেখুৱায়, অলপ বেলেগকৈ দেখুৱায়। ইয়াত আপোনালোকৰ যি স্পেচিফিক আছে সেইবিলাক কলেজত নাই। যিহেতু আপুনি NAP ষ্ট্ৰীম, গতিকে তাত আপুনি এবাৰ ল'ব, প্ৰগ্ৰেম চিলেক্ট কৰিব। যিহেতু আৰ্টছৰ বেচেলৰ অফ আৰ্টছ ফেকাল্টি অফ ছ'চিয়েল ছায়েন্স, বায়'লজিকেল ছায়েন্স এইবিলাক ডিপাৰ্টমেণ্ট থাকে। ফেকাল্টি অফ এডুকেশ্যন দিলে বা ফেকাল্টি অফ হিউমেনিটি ল দিলে ইয়াত এনে আহিব। তাৰপৰা লিংক টু ইউনিভাৰ্চিটি এডমিশ্যন পলিচি STTP এইবিলাক আপোনালোকে এগ্ৰি বাটনত ক্লিক কৰিব লাগিব। তাৰপিছত আহিব প্ৰচিড। যিসকলে আৰ্টছ পঢ়িব বিচাৰিছে তেওঁলোকে আৰ্টছটো চিলেক্ট কৰিব, আৰু যিসকলে ছায়েন্স পঢ়িব বিচাৰিছে বেচেলৰ অফ ছায়েন্স ফেকাল্টি অফ বায়'লজিকেল ছায়েন্স আপোনাৰ তাত ক্লিক কৰিব পাৰে। তেনেকৈ ক্লিক কৰি আপুনি কি কৰিব পাৰে, এগ্ৰি বাটনত ক্লিক কৰি প্ৰচিড ক্লিক কৰিব পাৰে। প্ৰচিড ক্লিক কৰাৰ পিছত আহিব আপোনালোকৰ ইউ হেভ ষ্টাৰ্টেড এপ্লিকেশ্যন ফৰ দ্য প্ৰগ্ৰেম বেচেলৰ অফ ছায়েন্স ফেকাল্টি অফ বায়'লজিকেল ছায়েন্স। তাৰপৰা আহিলে ইয়াত প্লিজ চিলেক্ট ইউৰ কোৰ্চ প্ৰিফাৰেঞ্চ বেচেলৰ অফ ছায়েন্স। ইয়াত আহিব এখন মাইনৰ এখন মেজৰ আপুনি চিলেক্ট কৰিব লাগিব। চিলেক্ট এডমিশ্যন স্কিম 1 মেজৰ 1 মাইনৰ। চিলেক্ট গ্ৰুপ ডিচিপ্লিন গ্ৰুপ। ছাবজেক্ট 1 আপুনি বাচিব লাগিব আপুনি কি মেজৰ হিচাপে ল'ব। যেতিয়া মই ছায়েন্স চুজ কৰিছিলোঁ দেখিছে ফেকাল্টি অফ বায়'লজিকেল ছায়েন্সত বটানী বা জুলজি ওলাইছে, যিকোনো এটাহে ওলাইছে। তাৰপৰা চিলেক্ট গ্ৰুপ 2 ডিচিপ্লিন গ্ৰুপ। ইয়াৰ পৰা আহিব ছাবজেক্ট 2 হৈছে আপোনালোকৰ বটানী চুজ কৰিব লাগিব। অৰ্থাৎ আপোনালোকৰ ইয়াত আহিলে চিলেক্ট এডমিশ্যন গৈ 1 মেজৰ 1 মাইনৰ। অৰ্থাৎ আপুনি ইয়াত ডিচিপ্লিন ছাবজেক্ট 1ত মেজৰ হিচাপে ল'ব এখন জুলজি হ'ল, আৰু আপুনি যিখন মাইনৰ হিচাপে ল'ব সেইখন হ'ল বটানী। তেনেকৈ প্ৰচিড কৰিব। প্ৰচিড কৰাৰ পিছত আহিলে আকৌ বেচেলৰ অফ ছায়েন্স ফেকাল্টি বায়'লজিকেল প্ৰগ্ৰেম চিলেকশ্যনত আপোনালোকৰ গোটেইখিনি ওলাই পৰিছে। দেখিছে কি চুজ কৰিছোঁ। এপ্লিকেশ্যন উইথ ষ্টেটাছ নট ছাবমিটেড নেক্সট ওলাইছে। আপুনি কি চুজ কৰিলে সেইখিনি দেখুৱাই দিছে। এতিয়া আহিলে পাৰ্চনেল ডিটেইলছত আপোনাৰ তথ্যখিনি দিব লাগিব। আগৰ যিখিনি তথ্য আছিলে আপোনালোকে পোৱাই থৈ সেই তথ্যখিনি ওলাই পৰিব গোটেইখিনি। সেই তথ্যখিনি যদি শুদ্ধ আপুনি নেক্সট বটনত ক্লিক কৰিব পাৰে। নেক্সট বটনত ক্লিক কৰাৰ পিছতে আহিব আপোনালোকৰ একাডেমিক ডিটেইলছ। ক্লাছ 10ৰ পাছিং ইয়েৰটো আপুনি উল্লেখ কৰিব লাগিব। কিমান চনত পাছিং কৰিছিলে, 2020-22 যি চনত আপুনি পাছিং ইয়েৰ হৈছিলে আপুনি সেইটো উল্লেখ কৰিব লাগিব। তাৰপিছত আহিলে ক্লাছ 10ৰ পাৰ্চেণ্টেজ দিব লাগিব। তাৰপিছতে ক্লাছ ডিভিজন, আপুনি ডিভিজন কি পাইছিলে সেইটো উল্লেখ কৰিব লাগিব। ইয়াত ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন যি পাইছিলে আপুনি উল্লেখ কৰিব। ফাৰ্ষ্ট ডিভিজন। ক্লাছ 10 নেম অফ দ্য ইনষ্টিটিউশ্যন, স্কুলখন আপুনি কোনখন স্কুলৰ পৰা পঢ়িছিলে সেইটো দিব লাগিব। ক্লাছ 10 বৰ্ড ইউনিভাৰ্চিটি, ইয়াৰ পৰা বৰ্ড আপুনি চিলেক্ট কৰিব লাগিব। আপুনি ইয়াৰ পৰা নিজৰ বৰ্ডটো চিলেক্ট কৰিব। ইয়াত আপোনালোকে সেৱা বুলি চাৰ্চ কৰি দিব। সেৱা বুলি চাৰ্চ কৰা মাত্ৰকে
আপোনালোকৰ সন্মুখত ওলাই আহিব ছেকেণ্ড ইয়েৰ এডুকেশ্যন বৰ্ড অফ আছাম দেখিছেনে তাৰপিছত ক্লাছ 10 সাবজেক্ট কম্বিনেশ্যন ইয়াত আপোনালোকে গোটেই সাবজেক্টখিনি লিখিব ইংলিছ লিখাৰ পিছত দিব আছামিজ তেনেকৈ আপুনি উল্লেখ কৰিব গোটেইখিনি সাবজেক্ট উল্লেখ কৰিব লাগিব কি লৈছিলে সায়েন্সৰ হ'লে সায়েন্সৰখিনি আৰ্টছৰ হ'লে আৰ্টছৰখিনি আপুনি ভৰাব যি সাবজেক্ট আছিলে আপোনালোকৰ ক্লাছ 10ত আপোনালোকৰ সায়েন্স আৰ্টছ নাথাকে ক্লাছ 10ত এইখিনি দিব ইংলিছ আছামিজ আপোনালোকৰ আহিব সায়েন্স জেনেৰেল মেথমেটিক্স সেইখিনি আপুনি কি ইয়াত ভৰাব লাগিব জেনেৰেল সায়েন্স জেনেৰেল মেথমেটিক্স সেইখিনি আপোনালোকে দিব নিজে আপোনালোকে চুজ কৰি নিজে লিখি পেলাই আপোনালোকে দিব লাগিব 6টা সাবজেক্ট আপুনি 6টাই দিব লাগিব তাৰ পাহিলে ক্লাছ 12ত আপুনি ষ্টেটাছ দিব পাছ বুলি ক্লাছ 12ৰ পাছিং ইয়েৰটো দিব ফাইনেল এক্সামিনেশ্যন কেতিয়া দিছিলে 2024 তাৰপিছত ক্লাছ আমাৰ বোৰ্ড চুজ কৰিব ইয়াৰ পৰা বোৰ্ডখন আপুনি চুজ কৰিব পাৰে আছাম লিখি দিব লিখাৰ পিছত লিখিব আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল ওলাই পৰিব ক্লাছ 12ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো উল্লেখ কৰিব ক্লাছ 12ৰ ৰোল নাম্বাৰটো উল্লেখ কৰিব ৰোল নাম্বাৰটো দিয়াৰ পিছত আপুনি ফেটছ ডাটা মাৰি দিয়া মাত্ৰকে আপোনাৰ সকলো তথ্য আহি যাব গতিকে আপুনি ৰোল নাম্বাৰটো ভালকৈ দিব ক্লাছ 12 ষ্ট্ৰীম কি আছিল আপুনি উল্লেখ কৰিব আৰ্টছ সায়েন্স যি নহয় আপুনি উল্লেখ কৰিব ক্লাছ 12ৰ ডিভিজন কি পাইছিলে সেইটো উল্লেখ কৰিব আপুনি ফাৰ্ষ্ট ছেকেণ্ড যি পাইছিলে আপুনি উল্লেখ কৰিব ক্লাছ 12ৰ আপুনি যিখন স্কুল বা কলেজত পঢ়িছিলে তাৰ নামটো উল্লেখ কৰিব লাগিব আৰু ক্লাছ 12ৰ সাবজেক্ট কম্বিনেশ্যন অৰ্থাৎ আপুনি ইয়াত সায়েন্স লৈছিলে যদি সায়েন্সৰ সাবজেক্টখিনি আৰ্টছ লৈছিলে যদি আৰ্টছৰ সাবজেক্ট যি হয় আপুনি ভৰাব লাগিব গোটেই 6টা সাবজেক্টে আপুনি ভৰাব লাগিব নেম অফ দ্য সাবজেক্ট অবটেইন মাৰ্কছ টোটেল মাৰ্কছ তাৰপিছত আহিলে আপোনালোকৰ ক্লাছ 12ৰ গোটেই তথ্যখিনি দিব লাগিব কি সাবজেক্ট আছিলে আপুনি প্ৰথম ইংলিছ ল'ব ইংলিছ কোৰ বুলি উল্লেখ কৰিব তাৰপৰা এণ্টাৰ দ্য টোটেল আপোনালোকে ইয়াত দিয়া না অবটেইন মাৰ্কছ ইয়াত এণ্টাৰ প্ৰথম অবটেইন মাৰ্কছ আহিব আপুনি টোটেল মাৰ্কছটো আপুনি ইয়াত 100 দিব ইয়াত আপুনি কিমান পাইছিলে ইংলিছত সেইটো দিব ধৰি লওক আপুনি ইংলিছত 67 পাইছে তাৰপিছত আহিলে আপুনি আছামিজ বাচিব ইয়াৰ পৰা আছামিজ ল'ব আছামিজ লোৱাৰ পিছত আপুনি ইয়াৰ পৰা দিব আছামিজত ধৰি লওক আপুনি 70 পালে টোটেল মাৰ্কছ আছিলে 100 তেনেকৈ আপুনি গোটেই সাবজেক্টকেইটা এনেকৈ আপুনি ল'ব লাগিব ইয়াৰ পৰা আহিলে আপুনি বায়'লজি আছিলে বায়'লজি তেনেকৈ আপুনি গোটেইকেইটা ফিল আপ কৰিব লাগিব ইয়াত আপোনালোকে টোটেল 6খন দিবলৈ আহিছে 6খন দিলে কি হয় আপোনাৰ পাৰ্চেণ্টেজটো কমি যাব গতিকে আপুনি টোটেল 5খনে ভৰাব যিহেতু আপোনাৰ ফ'ৰ্থ সাবজেক্টখন ধৰা নহয় গতিকে আপুনি ইয়াত ফ'ৰ্থ সাবজেক্টখন নিলিখিলেও হ'ব যিখন আপুনি ফ'ৰ্থ সাবজেক্ট হৈছে আপোনাৰ সেইখন নিলিখিলেও হ'ব 12ত কাৰণ আপুনি ইয়াত ফ'ৰ্থ সাবজেক্টখনো ভৰাই দিয়ে তেতিয়া টোটেল মাৰ্কছ মেক্সিমাম টোটেল মাৰ্কছ 600 হৈ যাব আৰু আপোনাৰ পাৰ্চেণ্টেজটো কমি যাব গতিকে আপোনাৰ 5খন লিখি পেলাই যেনেকৈ তথ্যখিনি পাইছোঁ আপোনালোকে তেনেকৈ দি পেলাই আই হেভ ভেৰিফাইড এণ্ড ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব একাডেমিক ডিটেইলছ দিয়াৰ পিছত আহিলে আদাৰ ডিটেইলছ ডু ইউ হেভ এনি ইলনেছ হুইচ ৰিকুৱায়াৰ কণ্টিনিউ আৰু ইমাৰ্জেঞ্চি মেডিকেল এটেনশ্যন ন' ডু ইউ বিলং টু আৰবান ৰুৰেল এইখিনি আপোনাৰ যিহেতু প্ৰফাইল ক্ৰিয়েশ্যন কৰা হৈছিলে তেতিয়াই সেই তথ্যখিনি এণ্ট্ৰি কৰা আছিলে গতিকে গোটেইখিনি আপোনালোকৰ ইয়াত অট'মেটিক ফিল আপ হৈ যাব সেইখিনি আপুনি কি কৰিব পাৰে নেক্সট বটনত ক্লিক কৰি দিব নেক্সট বটনত ক্লিক কৰাৰ পিছত আহিলে আপোনালোকৰ নেক্সট ষ্টেপ আপলোডত আহিব আপোনালোকৰ ইনষ্ট্ৰাকশ্যন আপলোড ইমেজ প্ৰফাইল ডকুমেণ্টছ ডিজিটেল ফটো ছিগনেচাৰ দিব লাগিব প্ৰত্যেকৰ চাইজ হ'ব 10 KB বা 500 KB ভিতৰত আপুনি আপোনাৰ ডকুমেণ্টখিনি যদি প্ৰফাইল ক্ৰিয়েশ্যন কৰোঁতে দিয়া আছিল তেতিয়াহ'লে ইয়াত দিব নালাগে খালি আপোনাৰ ছিগনেচাৰ দিব নালাগে ইয়াত আইডি প্ৰুফ দিব লাগিব আইডি প্ৰুফৰ কাৰণে আপুনি আধাৰ কাৰ্ডো দিব পাৰে যিকোনো দিব পাৰে আইডি প্ৰুফৰ কাৰণে ডকুমেণ্ট লৈ ল'ব ZPG PDF ফাইলৰ ভিতৰত 10 পৰা 500 KB ভিতৰত হ'ব লাগিব প্ৰুফ অফ পাৰ্মানেণ্ট ৰেচিডেণ্ট আছাম আপোনালোকৰ আছামৰ যে ৰেচিডেণ্ট হয় তাৰ কাৰণে আপুনি পিৰাচি ভোটাৰ ID আধাৰ কাষ্ট চাৰ্টিফিকেট বাৰ্থ চাৰ্টিফিকেট স্কুল ID যিকোনো এটা হ'লেই হ'ল আপোনাৰ পিৰাচিৰ প্ৰয়োজন নহ'লেও হ'ব তাৰ এটা দিব লাগিব ইনকম চাৰ্টিফিকেট দিব লাগিব চাৰ্টিফিকেট ইছ্যু বাই চাৰ্কল অফিচাৰ আপুনি ইয়াত ইনকম চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব ক্লাছ 10ৰ স্কেন ইউৰ মাৰ্কশ্বিট ইন ছিংগুল ফাইল এণ্ড আপলোড আপোনাৰ যিখন মাৰ্কশ্বিট আছে মাৰ্কশ্বিটখনৰ ওপৰ ছাইডটো আপুনি কি কৰিব লাগিব PDF বনাই দিব লাগিব ক্লাছ 10ৰ ক্লাছ 12ৰ তেনেকৈ আপুনি মাৰ্কশ্বিটখন দি ছাবমিট কৰিব লাগিব গোটেইখিনি দিয়াৰ পিছত আপোনালোকৰ আহিব প্ৰিভিউ অপশ্যনত গোটেই ফৰ্মখন আহিব ফৰ্মখন অহাৰ পিছত কনফাৰ্মেশ্যন আহিব কনফাৰ্মেশ্যনৰ পিছত আপুনি এবাৰ ভালদৰে চাই লোৱাৰ পিছত আপুনি ফৰ্মখন ছাবমিট কৰিব পাৰিব এনেকৈ আপুনি আপোনালোকৰ কলেজ বা আপোনালোকৰ যি আছে চুজ কৰিব পাৰিব মেক্সিমাম 6খন কৈছিলে আমি আকৌ এবাৰ প্ৰথম পেজটোলৈ
উভতি যাব লাগিব। ছখন কৈছিলে যেতিয়া আমি ছখন এপ্লাই কৰি চাওঁ। ছখন কলেজ চুজ কৰিবৰ কাৰণে আপোনালোকে গোটেই এবাৰ কনফাৰ্মেশ্যন কৰিব লাগিব, অৰ্থাৎ আপুনি এবাৰকে এপ্লাই কৰিব লাগিব, অৰ্থাৎ ছবাৰ এপ্লাই কৰিব পাৰে আপুনি। প্ৰগ্ৰেম চিলেকশ্যনৰ ক্ষেত্ৰত এখন কলেজ বা ইউনিভাৰ্চিটি চুজ কৰাৰ পিছত গোটেইখিনি তথ্য দিয়াৰ পিছত কনফাৰ্মেশ্যন কৰিব লাগিব, তেনেকৈ আপুনি এখনকৈ চিলেক্ট কৰিব পাৰিব, কাৰণ আপোনাৰ প্ৰগ্ৰেম চিলেকশ্যনৰ ক্ষেত্ৰত এখন কলেজত এবাৰহে আপুনি এপ্লাই কৰিব পাৰে। গতিকে আমি যদি হোম পেজতো মাৰোঁ তেতিয়াহ'লে আপুনি ডাইৰেক্ট উভতি যাব লাগিব হোম পেজলৈ। গতিকে আপুনি তেনেকৈ এবাৰ এখনত এপ্লাই কৰাৰ পিছত গোটেই 7টা ষ্টেপ পাৰ কৰাৰ পিছতহে আকৌ 2 নম্বৰৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব, অৰ্থাৎ ছখনৰ কাৰণে আকৌ নেক্সট প্ৰথমৰ পৰা আপুনি আকৌ আহিবগৈ লাগিব, এখনকৈ এপ্লাই কৰিব লাগিব। এখন এপ্লাই কৰাৰ পিছত আপোনাৰ যি প্ৰফাইল আছে প্ৰফাইলত উল্লেখ কৰিব আপুনি এখন কলেজত এপ্লাই কৰিছে বুলি। আকৌ আপুনি চিলেক্ট প্ৰগ্ৰেমত আহি পেলাই, অৰ্থাৎ হোম পেজত আহি চিলেক্ট প্ৰগ্ৰেমত চিলেক্ট কৰি অৰ্থাৎ ইয়াত ওলাব, এই চিলেক্ট প্ৰগ্ৰেমত ক্লিক কৰি আপুনি আকৌ এপ্লাই কৰিব পাৰিব। টোটেল 6খন কলেজ আপুনি এপ্লাই কৰিব পাৰিব এনেকৈ ইউনিভাৰ্চিটি কলেজ চুজ কৰি। গতিকে আপুনি যিমান মন যায় 6খন টোটেল 6 মেক্সিমাম, তাতকৈ আপুনি এখনো এপ্লাই কৰিব পাৰে, 2খনো এপ্লাই কৰিব পাৰে, আপোনাৰ কথা। মুঠতে আপুনি 6খন কলেজ এপ্লাই কৰিব পাৰিব। এইখিনি আছিলে তথ্যখিনি। যদি ভিডিঅ'টো চাই উপকৃত হ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।